নমস্কাৰ, ৱেলকাম টু মাই চেনেল গেট চিটেড। আজি আমি আকৌ কিছুমান অসমীয়া পেডাগজিৰ কুৱেশ্যন আলোচনা কৰিম, তো ভিডিঅ'টো চাই থাকিব। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কিউমিনৰ পৰস্পৰ নিৰ্ভৰ প্ৰমেয় বা পৰিকল্পনা ইণ্টাৰডিপেণ্ডেঞ্চ হাইপথেচিছ তলত দিয়া কোনকেইটা ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল বুলি কৈছে। অপশ্যন দিয়া আছে প্ৰথম আৰু দ্বিতীয় ভাষাত মৌলিক বা বুনিয়াদী দক্ষতা। আচ্ছা, কিউমিনৰ যিটো পৰস্পৰ ইণ্টাৰডিপেণ্ডেণ্ট যিটো হাইপথেচিছ সেইটো হৈছে কি যে ডেভেলপমেণ্ট অফ লিটাৰেচি ইন ফাৰ্ষ্ট লেংগুৱেজ উইল ছাপোৰ্ট দ্য ডেভেলপমেণ্ট অফ লিটাৰেচি ইন আ ছেকেণ্ড লেংগুৱেজ। যে আমাৰ ইণ্ডিপেণ্ডেঞ্চ হাইপথেচিছটোৱে কি কৰে যে আমাৰ যিটো ফাৰ্ষ্ট লেংগুৱেজ আছে সেই ফাৰ্ষ্ট লেংগুৱেজটো আমাক কি কৰে ছাপোৰ্ট কৰে ছেকেণ্ড লেংগুৱেজটো ডেভেলপ কৰাত। ঠিক আছে, যে ফাৰ্ষ্ট লেংগুৱেজে কি কৰে ছাপোৰ্ট কৰে আমাৰ ডেভেলপমেণ্ট অফ লিটাৰেচি ইন আ ছেকেণ্ড লেংগুৱেজ। তো অপশ্যন আমাৰ কোনটো হ'ব যে ছেকেণ্ড অপশ্যনটো হৈছে দ্বিতীয় ভাষাত বোধগম্যতা আৰু উৎপাদন, প্ৰথম আৰু দ্বিতীয় ভাষাত বোধগম্য বৌদ্ধিক আৰু বিদ্যায়তনিক দক্ষতা, দ্বিতীয় ভাষাত পঠন আৰু লিখন। তো আমাৰ কাৰেক্ট অপশ্যন হৈছে কি প্ৰথম আৰু দ্বিতীয় ভাষাত বোধগম্য বৌদ্ধিক বা বিদ্যায়তনিক দক্ষতা। নেক্সট কুৱেশ্যন, ভাষা আৰু উপভাষাৰ বিষয়ে ভাষাতাত্ত্বিক দিশৰ পৰা তলত দিয়া উক্তিকেইটাৰ কোনটো শুদ্ধ বুলি কৈছে। যে ভাষা আৰু উপভাষাৰ যিটো আমাৰ আছে সেইটোৰ ক্ষেত্ৰত কোনটো অপশ্যন আমাৰ শুদ্ধ হ'ব সেইটো। যে অপশ্যন দিয়া আছে ভাষা আৰু উপভাষাৰ মাজত কোনো সুনিৰ্দিষ্ট ভাষাভিত্তিক পাৰ্থক্য নাই, যিটো আমাৰ কাৰেক্ট অপশ্যন হয়। আৰু তিনিটাত কৈছে কি ভাষা লিখিত সাহিত্য থাকে কিন্তু উপভাষা কেৱল মৌখিক পৰম্পৰা নিৰ্ভৰ। সেইটো নহয়, ভাষা আৰু উপভাষাৰ ভাষাগতভাৱে বা ভাষাতত্ত্বগতভাৱে ভিন ভিন কিন্তু ভৌগোলিকভাৱে একে। এইটো শুদ্ধ নহয়। নিজৰ ভাষাৰ নিজস্ব লিপি থাকে কিন্তু উপভাষাৰ নাথাকে, এইটো শুদ্ধ নহয়। তো শুদ্ধ আমাৰ হৈছে কি ভাষা আৰু উপভাষাৰ মাজৰ কোনো সুনিৰ্দিষ্ট ভাষাভিত্তিক পাৰ্থক্য নাই। নেক্সট কুৱেশ্যন, সাতমহীয়া কিছু কেঁচুৱা এটাই শৰ ব্যঞ্জন দুবিধ ব্যৱহাৰ কৰি কণ্ঠায়ন কৰিব পৰা হৈছে। তলত দিয়া কোনটো এইদৰে ব্যৱহাৰ কৰি কেঁচুৱাটোৱে ভাৱ প্ৰকাশ কৰিছে। অপশ্যন দিয়া আছে লিংগুইষ্টিক স্পীচ, ফনিম, বাবলিং যিটো আমি কওঁ, আৰু হৈছে কুইং। তো কাৰেক্ট অপশ্যন যিটো হৈছে আমাৰ কি বাবলিং। নেক্সট, আখৰ আৰু বৰ্ণমালাৰ পৰিৱৰ্তে শব্দ আৰু চুটি কাহানিৰে পঠন দক্ষতা আৰম্ভ কৰাটো তলত দিয়া কোনটোৱে স্বীকাৰ নকৰে বুলি কি কৈছে যে বৰ্ণমালা আৰু আখৰ যিটো আছে তাৰ পৰিৱৰ্তে আমি যেতিয়া শব্দ আৰু চুটি কাহানি পঢ়ি যেতিয়া আমি পঠন দক্ষতা আৰম্ভ কৰোঁ তেতিয়া আমাৰ কোনটো এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো আমাৰ নহ'ব বুলি কৈছে। তো কোনটো হ'ব সেইটো আমি আগতে যদি চিনাক্ত কৰোঁ তেতিয়া আমাৰ বেছি সুবিধা হ'ব। তো অপশ্যন চোৱা কি কৈছে শব্দ মনত ৰখাতকৈ সুকীয়া আখৰ মনত ৰাখিবলৈ কঠিন। এইটো হয় নিশ্চয়, যেতিয়া আমি কি কৰোঁ শব্দ মনত ৰাখিম বা তেতিয়া আমাৰ কি বহুত ভালকৈ ইজি হ'ব। সুকীয়া আখৰ যেতিয়া আমি মনত ৰাখিবলৈ কঠিন পাওঁ, তো আমাৰ শব্দ যেতিয়া মনত ৰাখিম তেতিয়া আমাৰ কি হয় সুবিধা হয়। যেনেকুৱা আম, কিন্তু আমতকৈ বেছি আমাৰ কোনটোত অসুবিধা হ'ব আকাৰ ম। ঠিক আছে, যেতিয়া আমাৰ আকাৰ ইকাৰ চিনাক্ত কৰিম তেতিয়া আমাৰ অলপমান অসুবিধা হ'ব। তো বেছি সুবিধা কোনটো হ'ব যেতিয়া আমি শব্দ বা চুটি কাহানিৰে আমি কি কৰিম পঠন আৰম্ভ কৰিম, সেইটো আমাৰ শুদ্ধ। যে পঢ়ুৱৈয়ে ক্ষুদ্ৰতৰ গোটতকৈ বৃহত্তৰ গোটত বেছি মনোযোগ দিব পাৰে। যে পঢ়ুৱৈ যিবিলাক এতিয়ালৈকে পঢ়া নাই বা পঢ়িব পৰা নাই তেওঁলোকৰ কাৰণে ক্ষুদ্ৰতৰ গোটতকৈ মানে সৰু গোটতকৈ বৃহত্তৰ গোটত বেছি মন দিব পাৰে। সেইটোতো নিশ্চয় নহয়, এনেকুৱা নহয় যে যিসকল এতিয়ালৈকে মানে আখৰ বা শব্দ চিনাক্ত কৰিব পৰা নাই
তেওঁলোকৰ কাৰণে ক্ষুদ্ৰতৰ গোটত কি হ'ব অসুবিধা হ'ব আৰু বৃহত্তৰ বস্তুত বেছি মনোযোগ যাব। এইটো এনেকুৱা একো কথা নাই। আখৰে কৰিব নোৱাৰা অৰ্থবহ সংযোগ শব্দ আৰু পাঠে সৃষ্টি কৰিব পাৰে। এইটো শুদ্ধ। শব্দ আৰু পাঠবোৰ বেছি আকৰ্ষণীয় কিন্তু আখৰবোৰ নহয়। যে কি কৈছে, শব্দ আৰু পাঠবোৰ বেছি আকৰ্ষণীয় হয়, এইটো নিশ্চয় হয়, কিন্তু আখৰবোৰ নহয়, এইটো শুদ্ধ। নেক্সট কৈছে ফলপ্ৰসূ শব্দ ভাণ্ডাৰ, যিটো এফেক্টিভ ভকাবুলাৰী, যিটো ইংৰাজী আমাৰ ছেকেণ্ড লেংগুৱেজৰ যিটো পেডাগজি, সেইটোতো আহে, কিন্তু মেক্সিমাম ৰিলেটেবল হয় ফাৰ্ষ্ট লেংগুৱেজ আৰু ছেকেণ্ড লেংগুৱেজ যিটো পেডাগজি হয়। অসমীয়াটো যদি তোমালোকৰ সুবিধাজনক হয় বা ভাল হয়, পেডাগজিত একো অসুবিধা নহয়। ইংৰাজীতো তেনেকুৱা ধৰণৰ প্ৰব্লেম নহয়, ৰিলেটেবল হয়। ফলপ্ৰসূ শব্দ ভাণ্ডাৰ কি? অপশ্যন পঢ়ুৱৈৰ কাৰণে নতুন শব্দবোৰ, শুনা ধৰণেই চিনি পাব পৰা শব্দবোৰ, পাঠৰ শাৰীবোৰ অতিক্ৰমীয় লক্ষ্য কৰা শব্দবোৰ, লিখন আৰু কথনত ব্যৱহাৰ কৰা শব্দবোৰ। যেতিয়া আমাৰ ইফেক্টিভ ভকাবুলাৰী আহে, তেতিয়া আহে আমাৰ কোনটো শুদ্ধ? লিখন আৰু কথনত ব্যৱহাৰ কৰা শব্দবোৰ। নেক্সট, একেটা বাক গোষ্ঠী স্পীচ কমিউনিটি এর অন্তৰ্গত ভিন ভিন আৰ্থ-সামাজিক পটভূমিৰ দুটা ভাষাভাষীৰ গোটে এছ বা খ, যিটো আমাৰ ধ্বনিটো ভিন ভিন ধৰণে উচ্চাৰণ কৰি পৰিলক্ষিত হয়। এইটো হৈছে এটা ডেছ পৰিৱৰ্তনশীল কাৰক বা ভেৰিয়েবল বুলি কৈছে। অপশ্যন সমাজ মনোবিজ্ঞানৰ, সমাজ ভাষা বিজ্ঞানৰ, বাস্তৱবাদী, সামাজিক সাংস্কৃতিক, যেটো আমাৰ কাৰেক্ট অপশ্যন, এইটো হৈছে সমাজ ভাষা বিজ্ঞানৰ। নেক্সট, পাঠবোধগম্যতাৰ ক্ষেত্ৰত তলত দিয়া উক্তিকেইটাৰ ভিতৰত কোনটো অশুদ্ধ? স্কিমিং আৰু স্কেনিং উভয়ে পাঠৰ ওপৰেৰে খৰকৈ চকু সঞ্চালনৰ প্ৰয়োজন হয়, এইটো শুদ্ধ। স্কেন হওক বা স্কিমিঙে হওক, আমাৰ দুয়োটাই কি হ'ল, খৰখেদাকৈ যিটো আমি কি কৰিম, চকু সঞ্চালন কৰিম, সেইটো। স্কেন হৈছে আমাৰ কি নিৰ্দিষ্ট এটা তথ্য আমি স্কেন কৰিম, আৰু যিটো স্কিমিং হৈছে আমি কি খৰধৰীয়াকৈ এটা আমি জেনেৰেলাইজ যিটো আমি বুজি পাম যে একচুৱেলি আমাৰ পাঠটোত কি কৈছে বা যিটো আমি পঢ়িব খুজিছোঁ সেইটোত একচুৱেলি মিনিংটো কি বুজাইছে। সাৰ গ্ৰহণ স্কিমিং হৈছে খৰখেদাকৈ পঢ়া আৰু চকু ফুৰোৱা, আনহাতে স্কেনিং হৈছে বিশেষ তথ্যৰ সন্ধান কৰা, এইটো শুদ্ধ। আমাক অশুদ্ধটো খুজিব লাগিব যেতিয়া, যে সাৰ গ্ৰহণ বা স্কিমিং হৈছে গভীৰ পঠন আৰু স্কেনিং হৈছে দ্ৰুত পঠন। তো এনেকুৱা নহয় যে দ্ৰুত পঠন, যে আমাৰ স্কেনিং দ্ৰুত পঠন আৰু স্কিমিং যিটো এইটো হৈছে গভীৰ পঠন। আমি আগতে পাইছোঁ ফাৰ্ষ্ট অপশ্যনত কি কৈছে, যে ওপৰে ওপৰে খৰকৈ চকু সঞ্চালন কৰা এটা কাৰ্য। তোমাৰ থাৰ্ড অপশ্যনটো হৈছে কি শুদ্ধ, কাৰণ ইয়াত অশুদ্ধ খুজিছে, এইটো অশুদ্ধটোই আমাৰ শুদ্ধ উত্তৰ। মাতৃভাষা ভিত্তিক বহুভাষিকতাই তলত দিয়া কোনটোৰ পোষকতা কৰে? অপশ্যন সকলো শিশুৱে সিহঁতৰ প্ৰথম ভাষা হিচাপে হিন্দী শিকা উচিত, মাতৃভাষা ভিত্তিক বহুভাষিকতা। সকলো শিশুৱে নিজৰ ভাষা, মাতৃভাষা আৰু ঘৰুৱা ভাষাটোত বিদ্যাৰত্ন কৰিব লাগে। সকলো শিশুৱে ৰাজ্য ভাষাত বিদ্যাৰত্ন কৰা উচিত। সকলো শিশুৱে ইংৰাজী মাধ্যমত আৰু ঘৰুৱা ভাষাত বিদ্যাৰম্ভ কৰিব লাগে। কাৰেক্ট অপশ্যনটো হৈছে সকলো শিশুৱে নিজৰ মাতৃভাষা বা ঘৰুৱা ভাষাটোত বিদ্যাৰম্ভ কৰিব লাগে। নেক্সট, ভাষা আহৰণ কৌশল লেংগুৱেজ একুইজিশ্যন ডিভাইচ, যিটো LED ধাৰণাই তলত দিয়া কোনটো সামৰি নলয় বা ব্যাখ্যা কৰিব নোৱাৰে? অপশ্যন শিশুৱে পোৱা ভাষিক ইনপুটতকৈ আউটপুট কিয় বেছি হয়? তাৰমানে এইটো হৈছে কি সামৰি লয়, যিটো অপশ্যন সামৰি লয়, আমাক নলয় কৈছে যিহেতু
যে শিশুৱে সিহঁতৰ প্ৰথম ভাষা কেনেদৰে শিকে সেইটোও সামৰি লয়। 4-5 বছৰৰ চমু সময়ছোৱাৰ ভিতৰত শিশুৱে কেনেদৰে ভাষা শিকিবলৈ সমৰ্থ হয় সেইটোও সামৰি লয়। সামৰি নলয় কোনটো, শিশুৱে কেনেদৰে প্ৰতীকাত্মক ভাষা শিকে, মানে চিম্বলিক যিটো চিম্বল সেইটো শিকে, সেইটো হৈছে আমাৰ কি সামৰি নলয়। তো তোমালোকৰ নোটছৰ কাৰণে এইখিনি 3টা অপশ্যন নোটছখিনি কৰি ল'ব পাৰা যে এলএডিয়ে কি কৰে, যে কোনখিনি কথা সামৰি লয় আৰু কোনখিনি কথা সামৰি নলয়। অ'কে, নেক্সট কুৱেশ্যন। তলত দিয়া কোনটো দ্বিতীয় ভাষাৰ শিক্ষণৰ ব্যাকৰণ অনুবাদ পদ্ধতিৰ বৈশিষ্ট্য নহয়, যিটো ব্যাকৰণ অনুবাদ গ্ৰামাটিকেল ট্ৰান্সলেশ্যন মেথড যিটো আমাৰ ছেকেণ্ড লেংগুৱেজ, সেইটো কোনটো নহয় বুলি কৈছে। তো আমি আগতে পাই আহিছোঁ যিটো আমাৰ ব্যাকৰণ অনুবাদ পদ্ধতি, এইটো সদায় আমাৰ কি ফাৰ্ষ্ট লেংগুৱেজ প্ৰিফাৰ কৰে, ঠিক আছে, ছেকেণ্ড লেংগুৱেজ নকৰে। তো অপশ্যন চোৱা, যে ভাষাৰ ব্যৱহাৰিক দিশতকৈ গঠনত অধিক গুৰুত্ব দিয়া, প্ৰথম ভাষা আৰু দ্বিতীয় ভাষাৰ মাজত ব্যাকৰণৰ নিয়মবোৰ তুলনা কৰা, দ্বিতীয় ভাষাৰ ব্যাকৰণৰ সূত্ৰসমূহ শিকা আৰু অনুশীলন কৰা, লাষ্ট দ্বিতীয় ভাষাটোত পোনে পোনে ভাৱ বিনিময় কৰা আৰু তাৰ পাছত দুয়োটা ভাষাৰে ব্যাকৰণ তুলনা কৰা। তো সেইটো নকৰে বা সেইটো নহয়, যিটো বৈশিষ্ট্য আমাৰ বাকী 3টা বৈশিষ্ট্যত পৰে, যে ব্যাকৰণ অনুবাদ পদ্ধতিৰ বৈশিষ্ট্য দ্বিতীয় ভাষাৰ শিক্ষণৰ ক্ষেত্ৰত। নেক্সট, শিশু এটাই যেতিয়া নিজৰ চৌপাশে থকা বিভিন্ন ব্যক্তি বস্তু ঘটনা আদি বিষয়ে ভাষা ব্যৱহাৰ কৰি সুধিবলৈ আৰম্ভ কৰে, তেতিয়া শিশুটোৱে ভাষাৰ কোনটো কাৰ্য বা দিশ আটাইতকৈ বেছিকৈ ব্যৱহাৰ কৰে। অপশ্যন প্ৰয়াস প্ৰমত যিটো হিউৰিষ্টিক, কল্পনা প্ৰৱণতা, নিয়মানুসৰি চলা গুণ, তথ্যমূলকতা। যিটো কাৰেক্ট অপশ্যন এইটো হৈছে আমাৰ হিউৰিষ্টিক, প্ৰয়াস প্ৰমত। নেক্সট, এগৰাকী শিক্ষকে তেওঁৰ ছাত্ৰ ছাত্ৰীবোৰক অভিজ্ঞতা ভিত্তিক প্ৰশ্নোত্তৰ লিখিবলৈ দিয়াৰ পাছত সিহঁতে এইটো কেনেকৈ কৰিলে সেই বিষয়ে ক'বলৈ দিয়াৰ লগতে প্ৰশ্নোত্তৰটো লিখি থাকোঁতে সিহঁতে কি ভাবিছিল সেয়াও সুধিছে। এইটো কিহৰ উদাহৰণ? অপশ্যন মেটা ছেমিঅটিক, মেটাকগনিশ্যন, মেটাফৰ, মেটালিংগুৱেলিজিম। তো যিটো আমাৰ কাৰেক্ট অপশ্যন এইটো হৈছে মেটাকগনিশ্যন। মেটাকগনিশ্যন হৈছে যে থিংকিং এবাউট ইয়'ৰ থিংকিং, যিটো আমি চিন্তা কৰোঁ সেই চিন্তাৰ বিষয়ে আকৌ আমি চিন্তা কৰোঁ। নিশ্চয় সেইটো বুজাত অসুবিধা হোৱা নাই, যে থিংকিং এবাউট ইয়'ৰ থিংকিং, যেতিয়া মই কিবা ভাবি আছোঁ কিন্তু মই যে ভাবি আছোঁ সেই ভাৱনাটো সঠিক হয় নে নহয় সেইটোৰ বিষয়ে মই আকৌ চিন্তা চৰ্চা কৰি আছোঁ যে একচুৱেলি মোৰ ভাবাটো হয়নে নহয়। তো থিংকিং এবাউট ইয়'ৰ থিংকিং হৈছে আমাৰ মেটাকগনিশ্যন। নেক্সট কুৱেশ্যনটো হৈছে তলত দিয়া ক্ৰেচনৰ হাইপ'থেচিছ কেইটাৰ ভিতৰত কোনটো বাইগস্কিৰ ZPDৰ সৈতে মিলে। ক্ৰেচনৰ যিটো থিয়ৰী আৰু ZPD যিটো আমাৰ বাইগস্কিৰ থিয়ৰী, সেইটো কোনটোৰ লগত মিল আছে। অপশ্যন দিয়া আছে যে ইফেক্টিভ ফিল্টাৰ হাইপ'থেচিছ, ইনপুট হাইপ'থেচিছ, মনিটৰ হাইপ'থেচিছ, স্বাভাৱিক ক্ৰম হাইপ'থেচিছ। যিটো আমাৰ সঠিক যিটো আমাৰ উত্তৰ সেইটো হৈছে ইনপুট হাইপ'থেচিছ, এইটোৰ লগত মিল আছে। নেক্সট, তলৰ কোনটো বোধ শক্তিৰ সৈতে পঢ়িব পৰাৰ দক্ষতাৰ পৰিচায়ক নহয় বুলি কৈছে। যিটো বোধ শক্তিৰ সৈতে পঢ়িব পৰাৰ ক্ষমতা, তো যদি আমি ক্ষমতাটো যদি আমি কৰোঁ নেক্সট যিটো নহ'ব সেইটো আমি অভিয়াছলি আমাৰ সুবিধা হ'ব। যে এতিয়ালৈকে পঢ়া পাঠটোৰ বা পাঠচোৱাৰ মনৰ মাজেৰে সাৰাংশ কৰা, সেইটো কি শুদ্ধ? যেতিয়া আমি কোনো এটা পাঠৰ সাৰাংশ নিৰ্ণয় কৰা বা অনুমান কৰা বা ক্ৰম অনুযায়ী সিজিল কৰা, তেতিয়া আমাৰ কি হয়, বোধ গম্যতাৰ আমাৰ যিটো কগনিটিভ স্কিল সেইটোৰ প্ৰয়োজন হয়। তো এই 3টা আমাৰ বোধ শক্তিৰ সৈতে পঢ়িব পৰা ক্ষমতা, আৰু নহয় যিটো সেইটো হৈছে সুকীয়া আখৰ বা বৰ্ণমালাত একান্ত মনোযোগ দিয়া। ইয়াত একো কোনো ধৰণৰ আমাৰ কগনিটিভ স্কিলৰ প্ৰয়োজন নহয়। লাষ্ট কুৱেশ্যন,
মানুহৰ ভাষাৰ কোনটো বৈশিষ্ট্যৰ কাৰণে মানুহে তাৎক্ষণিক স্থান আৰু কালত নথকা বিষয়ৰ বিষয়েও কথা পাতিব বা ক'ব পাৰে? অপশ্যন পৃথকতা, স্থানান্তৰ, যাদৃচ্ছিকতা, গঠন নিৰ্ভৰশীলতা। তো স্থানান্তৰকৰণ যিটো আমাৰ সেইটো হৈছে ডিছপ্লেচমেণ্ট, সেইটো হৈছে আমাৰ সঠিক উত্তৰ। সঠিক উত্তৰটো হৈছে স্থানান্তৰণ বা ডিছপ্লেচমেণ্ট। অ'কে, থেংক ইউ।